নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে যিহেতু মই মোষ্ট ইম্পৰ্টেণ্ট MCQৰ এটা সিৰিজ আনি আছোঁ আৰু আজি হৈছে তাৰ 6 নম্বৰটো পাৰ্ট আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টকেইটাৰ পৰা যথেষ্ট উপকৃত হৈছে বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথম কুৱেশ্যনটোত সুধিছে হু হেজ দ্য পাৱাৰ to create or abolish a legislative council in a state গতিকে কাৰ হাতত এটো পাৱাৰ থাকে যাৰ জৰিয়তে লেজিসলেটিভ কাউন্সিল এখন ষ্টেটৰ লেজিসলেটিভ কাউন্সিল গঠন কৰিব পাৰে অথবা বাতিল কৰিব পাৰে ঠিক আছে গভৰ্ণৰৰ ওচৰত থাকে নি হেতু পাৱাৰ গভৰ্ণৰৰ ওচৰত নাথাকে দা প্ৰেসিডেন্ট ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত থাকে নেকি নাথাকে দা পাৰ্লিয়ামেন্ট গতিকে পাৰ্লিয়ামেন্টৰ ওচৰত হেতু পাৱাৰ থাকে যাৰ জৰিয়তে এখন ষ্টেটৰ লেজিসলেটিভ এছেম্বলি ক্ৰিয়েট কৰিব পাৰে অথবা এবলিশ কৰিব পাৰে ঠিক আছে এতিয়া আহিছো মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 12 ইয়াতে সুধিছে দ্য বেসিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এষ্টাব্লিছড ইন হুইচ লেণ্ডমাৰ্ক সুপ্ৰিম কোৰ্ট কেছ গতিকে যি বেসিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন সেই যেটো কনসেপ্ট সেই কনসেপ্টটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতৰ সংবিধানত এটা সুপ্ৰিম কোৰ্টৰ লেণ্ডমাৰ্ক জাজমেন্টৰ থ্ৰুৱেদি আহিছে গতিকে সেই যেটো কেছ সুপ্ৰিম কোৰ্টৰ যেটো কেছৰ থ্ৰুৱেদি আহিছিল সেই কেছটোৰ নাম কি গোলকনাথ কেছ নেকি গোলকনাথ কেছ নহয় কেশৱানন্দ ভাৰতী কেছ ইয়েস অপশন বি টো ইয়াতে শুদ্ধ উত্তৰ আৰু এই কেশৱানন্দ ভাৰতী কেছ এটো কিমান চনৰ থ্ৰুৱেদি আহিছিল 24th এপ্ৰিল 1973 ঠিক আছে আৰু এই যে বেসিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন এই বেসিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন মানে কি মানে সংবিধানখন সময়ে সময়ে কি কৰিব পাৰিব এমেন্ডমেন্ট কৰিব পাৰিব ঠিক আছে কিন্তু আমাৰ সংবিধানৰ যেটো বেসিক ষ্ট্ৰাকচাৰ বুলি কেইটামান বস্তু তাতে সন্নিবিষ্ট কৰা হৈছে সেই বেসিক ষ্ট্ৰাকচাৰটো কি কৰিব নোৱাৰিব কোনো হাল হলনি কৰিব নোৱাৰিব সংবিধানখন আমাৰ কি কৰিব পাৰিব এমেন্ড কৰিব পাৰিব কিন্তু বেসিক ষ্ট্ৰাকচাৰটো কোনো হাল হলনি নকৰাকেহে কি কৰিব লাগিব সংবিধানখনৰ হাল হলনি কৰিব পাৰিব সেই বেসিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনে হেতুৱে কয় আৰু হেতু এটা মোষ্ট ইম্পৰ্টেন্ট জাজমেন্ট কি আছিল কেশৱানন্দ ভাৰতী কেছৰ যেটো জাজমেন্ট দিছিল তাত থ্ৰুৱেদি আহে ঠিক আছে এতিয়া আহিছো মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে which fundamental rights was described by Dr. B.R. Ambedkar as the heart and soul of the Indian Constitution গতিকে ভাৰতৰ সংবিধানৰ যি ফান্ডামেন্টাল ৰাইটস আছে সেই ফান্ডামেন্টাল ৰাইটসমূহৰ ভিতৰত কোনটো ফান্ডামেন্টাল ৰাইটক ডক্টৰ B.R. আম্বেদকাৰে হাৰ্ট এণ্ড সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কৈছিল অৰ্থাৎ ভাৰতৰ সংবিধানখনৰ হৃদয় আৰু আত্মা বুলি কৈছিল সেই ফান্ডামেন্টাল ৰাইটটোক ঠিক আছে right to equality নেকি ন এটো নহয় right to freedom of religion এটো নহয় right to constitutional remedies yes option c টো ইয়াতে শুদ্ধ উত্তৰ আৰু এটো কিমানত আছে আৰ্টিকল 32 আৰু মানে কথাটো হৈছে কি ইয়াক কিয় হৃদয় আৰু আত্মা বুলি ডক্টৰ B.R. আম্বেদকাৰে উল্লেখ কৰিছিল কিয়নো আপোনাৰ যদি ফান্ডামেন্টাল ৰাইটস যদি ভায়োলেট হয় ঠিক আছে আপোনাৰ যদি ফান্ডামেন্টাল ৰাইটস সমূহ যদি ভায়োলেট হয় তেতিয়া হলে আপুনি সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিব পাৰে আৰু কিন্তু এই আৰ্টিকলটো জৰিয়তেহে আপুনি সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিব পাৰে আৰু সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে পাঁচটা ৰিট ইস্যু কৰিব পাৰে এই আৰ্টিকল 32 টোৰ জৰিয়তে আপোনাক বচাবৰ কাৰণে আৰু সেই ৰিটস কেটা হৈছে কি সেই ৰিটস কেটা হৈছে হেবিয়াস কৰ্পাছ এই শব্দকেইটা শুনিবলৈ কিবা টান নিচিনা দেই মানে যেহেতু এইটা মানে লেটিন ওয়ার্ড হয় কিন্তু একচুয়ালি মানে কথাটো হেবিয়াস কৰ্পাছ মানে কেতিয়া ইউজ কৰিব পাৰি যদি আপুনি যদি ইলিগেলি যদি ডিটেইন হয় তেতিয়া হলে আপোনাক সুপ্ৰিম কোৰ্টে হেবিয়াস কৰ্পাছ লগাব পাৰে ঠিক আছে তাৰ পিছত আৰু এটা হৈছে মান্দামাছ সেকেন্ড ৰিটটো হৈছে মান্দামাছ এইবিলাক ৰিটস হয় দেই এইবিলাক ৰিটস হয় যি পাঁচটা ৰিটস কৈছিলো এইবিলাক ৰিটস হয় মান্দামাছ এতিয়া মান্দামাছ মানে হৈছে
আপুনি ধৰি লওক কোনোবা এটা অফিচলৈ গৈছে, অফিচত এজন অফিচাৰৰ এটা ডিউটি আছে, তেওঁ সেই ডিউটিটো তেওঁ ভালকৈ কাম কৰিব লাগিব। যদি তেওঁ কামটো নকৰে তেতিয়া যদি আপুনি সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰে, আৰু সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে, এই মান্দামাছ ৰিটছটো ইছ্যু কৰিব পাৰে। ঠিক আছে। তাৰপিছত আৰু এটা আহি গ'ল প্ৰহিবিশ্যন। এই প্ৰহিবিশ্যন ৰিটছটো কেতিয়া ইছ্যু কৰিব পাৰে জানেনে? এইটো ধৰি লওক এখন লোৱাৰ কোৰ্ট অথবা ট্ৰিবিউনেল যিমানখিনি তেহেঁতৰ যিমানটো এৰিয়াত তেহেঁতি জাজমেণ্ট দিব পাৰে, সেই এৰিয়াটোৰ ঊৰ্ধত গৈ পিনে যদি তেওঁলোকে যদি জাজমেণ্ট দিয়ে, তেতিয়া কি কৰিব পাৰে, সুপ্ৰিম কোৰ্টে তেওঁলোকক আগতীয়াকৈ ক'ব পাৰে যে নাই, আপোনালোকে এইটো কাম কৰিব নোৱাৰিব। ঠিক আছে, তাক প্ৰহিবিশ্যন বুলি কয়। ঠিক আছে, যদি আগতীয়াকৈ কয়, যদি জাজমেণ্টটো দিয়াৰ পিছত যদি সুপ্ৰিম কোৰ্টে কয় যে এইখিনি আপোনালোকৰ এৰিয়া নহয়, তেতিয়াহ'লে তাক কি কয়, চাৰ্চিয়ৰী। ঠিক আছে, চাৰ্চিয়ৰী, সেইটো এটা ৰিট হ'ল। হেবিয়াছ কৰ্পাছ, মান্দামাছ, প্ৰহিবিশ্যন, চাৰ্চিয়ৰী, আৰু এটা ৰিটছ আছে, সেইটো নাম হ'ল কিয় ৱাৰেণ্টো। মানে পঢ়িছোঁ যেতিয়া আপোনালোকে ডিটেইলছত জানি যাওক, যিহেতু চব গভৰ্ণমেণ্ট এক্সামত এইবিলাক পলিটি কুৱেশ্যন বহুত অহা দেখা পোৱা যায়। আৰু সেইটো হৈছে কিয় ৱাৰেণ্টো মানে হৈছে, আপুনি যদি ধৰি লওক আপুনি এটা চৰকাৰী অফিচত আপুনি চাকৰি কৰি আছে, আপুনি যিকোনো এৰিয়াত হ'ব পাৰে, আপুনি ক'ৰবাত চাকৰি এটা কৰি আছে চৰকাৰী, আপোনাৰ চাকৰি ৰিটায়াৰমেণ্ট হৈ গ'ল, তাৰপিছতো আপুনি যদি আপোনাৰ চকীখন যদি এৰি দিয়া নাই, তেতিয়া আপোনাক হয়তো কুৱেশ্যন কৰিব পাৰে যে আপুনি কাৰ অথৰিটিত, কিহৰ অথৰিটিত আপুনি সেই চকীখন আপুনি ধৰি আছে। ঠিক আছে, সেইকেইটাই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 14। ইয়াতে সুধিছে, ইণ্ডিয়া ফাৰ্ষ্ট পিয়'ৰ গ্ৰীণ হাইড্ৰজেন প্লেণ্ট ৱাজ কমিশ্যন ইন হুইচ ষ্টেট? অপশ্যন এত দিয়া আছে গুজৰাট নেকি? নহয়। অপশ্যন বিত দিয়া আছে আছাম। য়েছ, আছাম শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 15। 15ত সুধিছে, হুইচ আছাম বৰ্ণ আৰ্টিষ্ট ৱাজ posthumously awarded the ভাৰত ৰত্ন ইন 2019? গতিকে অসমৰ কোনজন আৰ্টিষ্ট যাক মৃত্যুৰ পাছত ভাৰত ৰত্ন উপাধি প্ৰদান কৰা হৈছিল? posthumously মানে মৃত্যুৰ পিছত। ঠিক আছে, অপশ্যন এত দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা নেকি? নহয়, ভূপেন হাজৰিকা। য়েছ, ডক্টৰ ভূপেন হাজৰিকা দেৱক মৃত্যুৰ পাছত তেখেতক ভাৰত ৰত্ন উপাধি দিয়া হয়। আৰু তেখেতে অৱশ্যে দাদা চাহেব ফাল্কে এৱাৰ্ডো পাইছিল। কি পাইছিল? দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছিল 1992ত। আৰু এই যি দাদা চাহেব ফাল্কে এৱাৰ্ড, এই এৱাৰ্ডটো হৈছে ইণ্ডিয়াৰ হায়েষ্ট এৱাৰ্ড ফৰ চিনেমা দেই। ইণ্ডিয়াৰ হায়েষ্ট এৱাৰ্ড ফৰ চিনেমা। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 16। ইয়াতে সুধিছে, হোৱাট ইজ দ্য নেম অফ দ্য নিউ পাৰ্লিয়ামেণ্ট বিল্ডিংছ অফ ইণ্ডিয়া ইনাগুৰেটেড ইন 2023? গতিকে 2023ত ইনাগুৰেট কৰা নিউ পাৰ্লিয়ামেণ্ট বিল্ডিংটোৰ নাম কি তাকে সুধিছে। সংসদ ভৱন। য়েছ, সংসদ ভৱন, এইটো শুদ্ধ উত্তৰ হয়। আৰু এই যে আমাৰ নিউ পাৰ্লিয়ামেণ্ট বিল্ডিঙত কেইটামান থিম লোৱা হৈছিল, আৰু তাৰে ভিতৰত পিকক থিমটো লোৱা হৈছিল। পিকক থিম লোৱা হৈছিল লোকসভা। ঠিক আছে, আৰু লোটাছ থিম লোৱা হৈছিল ৰাজ্যসভাত। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 17। ইয়াতে সুধিছে, দ্য মিছন বসুন্ধৰা ইনিচিয়েটিভ অফ দ্য আছাম গভৰ্ণমেণ্ট ইজ প্ৰাইমেৰিলি ৰিলেটেড টু? গতিকে মিছন বসুন্ধৰা কিহৰ লগত জড়িত সেইটোৱে সুধিছে। তললৈ স্ক্ৰল কৰিলে এইকেইটা অপশ্যনকেইটা ইয়াতে আছে। ৰিফৰেষ্টেশ্যন নেকি? ৰিফৰেষ্টেশ্যন নহয়।
অপশ্যন বি দিয়া আছে লেণ্ড ৰিফৰ্মছ এণ্ড ছাৰ্ভিচেছ য়েছ অপশ্যন বিটো শুদ্ধ লেণ্ড ৰিফৰ্ম এণ্ড ছাৰ্ভিচৰ লগত জড়িত হৈছে আৰু এই যে মিছন বসুন্ধৰা এই যে মিছন বসুন্ধৰা এই মিছন বসুন্ধৰা ফাৰ্ষ্ট লঞ্চ কৰিছিল লঞ্চ কৰিছিল আমাৰ গান্ধীজী যেতিয়া জন্ম হোৱা যিটো তাৰিখ 2 অক্টোবৰ 2021 আৰু মিছন বসুন্ধৰা যি 2.0 লঞ্চ কৰিছিল নৱেম্বৰ 2022 নে 23 এইটো মই অলপ কনফিউজ আছোঁ এইটো মোক আপোনালোকে কি হয় চাই মেলি কমেণ্ট ছেকশ্যনত জনাব বুলি আশা থাকিল আৰু মিছন বসুন্ধৰা যি 3.0 এইটো লঞ্চ কৰিছিল 2024ত ঠিক আছে আৰু 2.0টো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ভালকেনে 22 নে 23 এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে হুইচ হিষ্টৰিকেল থিম was selected for the design of the new terminal at Lokapriya Gopinath Bordoloi International Airport, Guwahati, inaugurated in late 2025. এতিয়া অপশ্যন এড দিয়া আছে দ্য আহোম মনাৰ্কি নেকি নহয় বেম্বো এণ্ড অৰ্কিডছ য়েছ অপশ্যন বিটো শুদ্ধ উত্তৰ হয় আৰু যাৰ জৰিয়তে মানে আমাৰ অসমৰ যিটো নেচাৰেল বিউটি তাক দেখুৱাৰ মনোভাৱেৰে এইটো কৰা হৈছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে হুইচ চিটি ইন ইণ্ডিয়া হেজ বিন অফিচিয়েলি ৰিকগনাইজ এজ দ্য চিটি অফ লিটাৰেচাৰ বাই ইউনেস্কো ইন 2023 গতিকে চিটি অফ লিটাৰেচাৰ বুলি ইউনেস্কোৱে 2023 চনত আমাৰ ভাৰতবৰ্ষৰ কোনখন চিটিক অফিচিয়েলি ৰিকগনাইজ কৰে গোৱালিয়ৰ নেকি গোৱালিয়ৰ নহয় কুজিকৰি য়েছ অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 20 লৈ ইয়াতে সুধিছে দ্য অমৃত বৃক্ষ আন্দোলন অফ আছাম এইমছ টু প্লেণ্ট হাউ মেনি চেপলিংছ ইন এ ছিংগল ডে গতিকে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে অসমত এটা ছিংগল দিনত কিমানজোপা গছ ৰোপণ কৰাৰ যিটো এইম লোৱা হৈছিল এতিয়া সুধিছে 10 লাখ নেকি নহয় 50 লাখ নহয় 1 কোটি ঠিক আছে বাকি আজিলৈ ইমানে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো অলপমান শ্বেয়াৰ কৰি দিব দেই অলপ শ্বেয়াৰ কৰি দিব বাকি আৰু পৰৱৰ্তী সময়ত আৰু কেইটামান ইয়াৰে পাৰ্ট আহিব গতিকে সেইকেইটা যাতে আপোনালোকে মিছ নকৰে তাৰ কাৰণে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ